নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই মানুহৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ ৰাজনৈতিক সমীকৰণবিলাকো ক'ৰবাত নহয় ক'ৰবাত খেলিমেলি হৈ আছে কালিৰ দিনটোৰ পৰা আটাইতকৈ বেছি চৰ্চাত থকা এটা অন্যতম সমষ্টি হৈছে বৰপেটা সমষ্টি কাৰণ আমি সকলোৱে গম পাইছোঁ বৰপেটা সমষ্টিত যিগৰাকী কংগ্ৰেছৰ দাবীদাৰ আছিল বা প্ৰাৰ্থী আছিলে মহানন্দ চৰকাৰ তেখেতৰ মনোনয়ন নাকচ হৈছে আৰু ইয়াৰ পাছত তেওঁ বহু প্ৰশ্নৰ সন্মুখীন হৈছে গতিকে কি কাৰণে কি পৰিস্থিতিত তেওঁৰ সেই নমিনেশ্যন ফৰ্মখন নাকচ হ'বলগীয়া হ'ল আচলতে তেওঁৰ ওপৰত যিখিনি অভিযোগ উত্থাপিত হৈছে যে তেওঁ ইচ্ছাকৃতভাৱে এই ভুল কাম কৰিছে নেকি তেওঁ ক'ৰবাত নহয় ক'ৰবাত বিপৰীত পক্ষৰ লগত মিতিৰালি কৰিছে নেকি এই ধৰণৰ কথা বতৰা আছে আমি এই মুহূৰ্তত লগ পাইছোঁ মহানন্দ চৰকাৰ বৰপেটাৰ যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছিলে কালিৰ দিনটোৰ পৰা আপোনাৰ বিৰুদ্ধে অভিযোগো আহিছে বহুত লগতে আপোনাৰ ফৰ্মখনক লৈ বহুখিনি খেলিমেলি হৈছে কংগ্ৰেছৰ দৰে এটা ডাঙৰ দল তাৰ সেই এটা গুৰুত্বপূৰ্ণ সমষ্টি বৰপেটা তেনেকুৱা এটা সমষ্টিৰ পৰা এই ধৰণৰ ভুল হোৱাটো আচলতে কেনেকৈ হ'বলৈ পালে এইটো এটা ষড়যন্ত্ৰ সামগ্ৰিকভাৱে এইটো ষড়যন্ত্ৰ যিটো ষড়যন্ত্ৰত মই বলি হৈছোঁ এক কথাত ক'বলৈ গ'লে আৰু আমাৰ ফালৰ পৰা যিটো টিকট দিয়া হৈছিলে সেইটোত আচলতে এই ফৰ্মখনত জিতেন সিং ছাৰৰ ছিগনেচাৰ নাছিলে আৰু মোক যেতিয়া দিয়া হৈছিলে মই তেতিয়া সুধিছিলোঁ যে এইখন হয় এইখন ছাবমিট কৰিব লাগিব নেকি আপোনালোকে জানে যে মই ৰাজনীতিৰ মানুহ নাছিলোঁ 6 মাহ আগত মই ৰাজনীতিলৈ আহিছোঁ মই সাংবাদিকতা সাহিত্য সামাজিক ক্ষেত্ৰ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত জড়িত আছিলোঁ তো সেই ক্ষেত্ৰত মই পলিটিকেল নলেজটো মোৰ মানে এইবিলাক ইলেকশ্যন কেন্দ্ৰিক মোৰ নলেজটো অলপ কম আছে সেইটো কাৰণে মই ক্লিয়াৰ হৈ লৈছিলোঁ যে এইটো হয় নেকি এইটো কেনেকৈ ক'ত দিব লাগিব মোক কোৱা হৈছিলে যে এইটো নমিনেশ্যন ফৰ্মৰ লগত বা এফিডেভিটৰ লগত গাঁঠি দিব লাগিব আৰু এইটো বেলেগক দিব নালাগে বা যিহেতু হেৰুৱাই গ'লেও প্ৰব্লেম হ'ব পাৰে বা বেলেগক দিলে হেৰুৱাব পাৰে সেইটো কাৰণে তো সেইকাৰণে মই ৰাখিছিলোঁ আৰু নমিনেশ্যন দিনা যেতিয়া ছাবমিট কৰা হ'ল তাত দেখা গ'ল যে এই ফৰ্মখনত জিতেন্দ্ৰ সিং ছাৰৰ ছিগনেচাৰ নাই তো পৰৱৰ্তী সময়ত আমাৰ এডমিনিষ্ট্ৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী APCCৰ প্ৰদ্যুৎ বিহাদাক ক'লোঁ আপুনি যিখন দিছিলে তাততো ছিগনেচাৰ নাই তেতিয়া মই কি কৰোঁ তেওঁ ক'লে একো নাই চিফ ইলেকশ্যন কমিশ্যনক জমা দিয়া আছে আপোনাক মই হোৱাটছআপত PDF পঠিয়াই দিছোঁ সেইটো আপুনি প্ৰিণ্ট আউট কৰি দি দিয়ক আৰু এইটো একো ডাঙৰ কথা নহয় স্ক্ৰুটিনিৰ সময়ত আপুনি অৰিজিনেলটো দি দিব মই তেনেধৰণে দিলোঁ সিদিনাই গাড়ী পঠিয়াই দিলোঁ গাড়ী আহি অৰিজিনেল কপি লৈ গ'ল প্ৰদ্যুৎদাৰ পৰা সেইটো ছাবমিট কৰা হ'ল ৰিচিভ কৰা আছে মই কপি ইয়াত দেখুৱাব পাৰোঁ কিন্তু তাৰ পিছতো কিয় এইটো ৰিজেক্ট কৰা হ'ল বৰ আশ্চৰ্যজনক কথা আপুনি চাইছিলে নাই তাতে যে জিতেন্দ্ৰ সিঙৰ চহীটো নাছিলে সেইটো আপুনি নিজে চাইছিলে নাই হয় মই সেইটো চায়ে মই সুধিছিলোঁ এইটো হয় নে নহয় বোলে এইটো হয় তো তাৰপিছত মই সেই চহীটো নহ'লেতো যে গ্ৰহণ নহ'ব সেইটোতো আপুনিও জানিব লাগিছিল সেইটোতো মই গোটেইখিনি ক্লিয়াৰ কৰি দেখাই দিছোঁ যে এইটো হয় নে পিছত বেলেগ আৰু কিবা পাম কয় নহয় এইটোৱে হয় পিছত বেলেগ নাপায় আৰু এইখিনিয়ে জমা দিব লাগিব সেইখিনি কথা মই ভৰাই থ'লোঁ কোনে চাইছিলে আপোনাৰ সেইখিনি পৰীক্ষণ কোনে কৰি দিছিলে আপোনাক পৰীক্ষণ কোনেও নাই কৰা টিকটটো মোৰ ওচৰত আছিলে এফিডেভিট উকিলে বনাই এফিডেভিট আপোনাৰ যিগৰাকী অধিবক্তা আছিল আমি জানো এগৰাকী আইনী দিশখিনি চাবলৈ অধিবক্তা থাকেই গতিকে আপোনাৰ অধিবক্তাই এই গোটেই ফৰ্মখিনি আপোনাৰ চোৱা নাছিল নেকি ভালকৈ ক'ত চহী হৈছে ক'ত চহী হোৱা নাই চব বস্তুখিনি তেওঁ তাত দিয়া আছিলে তেওঁ যদি চোৱাৰ পিছতো নোচোৱাকৈ আছিল মই নাজানো কিন্তু মোক এই বিষয়ে অৱগত কৰা নাই দুজনকৈ এডভোকেটক বস্তুখিনিত মানে হেৰি কৰাৰ কাৰণে দিয়া হৈছিলে এফিডেভিট ৰেডি কৰাৰ কাৰণে দিয়া হৈছিলে তাত সকলো বস্তু দিয়া হৈছে মোৰ যিমান ডকুমেণ্ট আছে বাকী যায় দলীয় টিকটৰ পৰা আৰম্ভ কৰি এতিয়া তেওঁলোক যদি চাই পেলাই মোক কোৱা নাই তেওঁলোকে চোৱা নাই বুলি কৈছে তেওঁলোক চাই পেলাই যদি চোৱা নাই বুলি কৈছে মই নাজানো এইটো এতিয়া আপুনি যে আৰম্ভণিতে ক'লে ডাঙৰ ষড়যন্ত্ৰ হৈছে কোনে ষড়যন্ত্ৰ কৰিলে আপোনাৰ এতিয়া চাওক মই নমিনেশ্যন জমা দি ওলাই অহাৰ আধা ঘণ্টা পিছত দুটামান পৰ্টেল নিউজ ওলাইছে পৰ্টেল চেনেলত যে মোৰ নথিপত্ৰত বিসংগতি 23 তাৰিখে 3:30 বজাত 3:40 মই 3টাত জমা দি ওলাই আহিলোঁ কেনেকৈ নিউজ ওলাবলৈ পালে ভিতৰুৱা তথ্যখিনি কেনেকৈ বাহিৰলৈ গ'ল আৰু সিদিনাই কেনেকৈ বেলেগ দলৰ মানুহে কমপ্লেইন কৰিবলৈ পালে ইয়াত এটা গভীৰ ষড়যন্ত্ৰ লুকাই আছে তাৰপিছত জেনেৰেল স্ক্ৰুটিনি কিয় হয় আপোনাৰ যিখিনি ড্ৰবেক্স থাকে বা যিখিনি দিবলগীয়া বস্তু থাকে সেইদিনা আপুনি স্ক্ৰুটিনিত দিব পাৰিব সেইটো এটা অপশ্যন থাকে কিন্তু মই দিয়াৰ পিছতো আৰু আইনী যুক্তিবিলাক মই প্ৰদান কৰাৰ পিছতো হাইকোৰ্টৰ উকিলৰ দ্বাৰাই তথাপিও ৰিজেক্ট কৰা হ'ল কিয় কৰা হ'ল ইয়াত নিশ্চিতভাৱে এটা গভীৰ ষড়যন্ত্ৰ থাকিবই লাগিব তেওঁলোকে ইয়াত উল্লেখ কৰি দিছে আপোনাৰ এইখন যিখন কপি দিছে তাতে উল্লেখ কৰি দিছে 2 copies of Form A received one doesn't have signature of office bearer and other one is xerox copy photocopy আপুনি দিছিলে যেটো photocopy 24 তাৰিখেতো মই আকৌ দিছোঁ এইটো দিছে ৰিচিভ ফ্ৰম এ ইন অৰিজিনেল এণ্ড ইংক চাইন
25 অন টুডে 24 এইটো ছিগনেচাৰ কৰি দিছে। তেতিয়াহ'লে সেইখন কিয় গ্ৰহণ নহ'ল? সেইটোৱে মই আশ্চৰ্যকৰ হৈছোঁ, কাৰণ আপুনি চাওক আমাৰ অশোক সিংঘাল ডাঙৰীয়াৰ যথেষ্ট খেলিমেলি আছিলে, তেওঁৰ নমিনেশ্যন একচেপ্ট কৰা হ'ল। ইভেন কি মই এটা আজি হোৱাটছআপ যোগে পালোঁ, আমাৰ শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰো এফিডেভিটত ভুল আছিল, যিটো এফিডেভিটত তেওঁৰ নামেই নাছিল, তেওঁৰ নামত দলিলখন কিনা হোৱা নাছিলে। সেইটো বোধহয় একচেপ্ট হৈ গ'ল ইতিমধ্যে। ঠিকে আছে বাৰু, বেলেগৰ ভুলখিনি আপুনি আঙুলিয়াই দিছে, ঠিকে আছে, কিন্তু নিজৰখিনিৰ কথা ক'বই লাগিব। ইমান এইটো এটা সাংঘাতিক ধৰণৰ মানে আপোনাৰ তৰফৰ পৰাই আচলতে এইটো এটা মিষ্টেক হোৱা নাই, যে ডাঙৰ মিষ্টেক হোৱা নাই জানো? কাৰণ আপুনি এটা বিধানসভা সমষ্টিৰ পৰা আপুনি যদি খেলি জিকিল হয়, আপুনি বিধায়ক হ'ল হয় এই সমষ্টিটোৰ পৰা, গতিকে সেই ৰেছপনচিবিলিটিখিনি আপোনাৰ নিশ্চয় থাকিব লাগিছিল। নিশ্চিতভাৱে থাকিব লাগে। মইতো ক'লোৱেই যে পলিটিক্সৰ ক্ষেত্ৰত মই নতুন, মই টিকট সম্পৰ্কীয় তথ্যখিনি মই যিখিনি পাইছোঁ সেইখিনি ছাবমিট কৰিছোঁ। তো গতিকে পোৱাৰ পিছত মই যেতিয়া গম পালোঁ যে মানে ফৰ্ম এই ছিগনেচাৰটো নাই, ছাবমিট কৰাৰ সময়ত গম পালোঁ মই কথাটো। আগততো মই তাৰ পৰা ৰাজীৱ ভৱনৰ পৰা ক্লিয়াৰ হৈ আহিলোঁ বস্তুখিনি। আপুনি তাৰ পাছত আমি শুনা মতে আপুনি কাকো দেখুওৱা নাই, আপুনি একদম নিজৰ লগত ৰাখিছিলে গোটেই কাগজ পাতিখিনি, একদম মানে আপুনি নমিনেশ্যন দাখিলৰ দিনাখনহে উলিয়াইছিলে। এই সকলোৰে পৰা কিয় লুকুৱাই ৰখা হ'ল গোটেই কাগজ? কাৰো পৰাতো লুকুৱাই ৰখা নাই, সেইখিনি বস্তু লগতে আছে। কোনে বিচাৰিছিলে মোক যাক দেখুওৱা নাই মই? এনেকুৱা ধৰণৰতো ক'তো হোৱা নাই যে কোনো বিচাৰিছিলে তেখেতক মই দিয়া নাই, কোনোবাই চাব খুজিছিলে মোক দিয়া নাই, বা পাৰ্টিৰ ফালৰ পৰা মোৰ ওচৰত মানুহ পঠাইছে চেক কৰাৰ কাৰণে মই দিয়া নাই, এনেকুৱাতো হোৱা নাই। এতিয়া চৰকাৰ ডাঙৰীয়া অভিযোগটো এনেকুৱাকৈ উঠিছে যে আপুনি এই বৰপেটা সমষ্টিটো আচলতে আপুনি ৱাক অভাৰ দিলে অগপক, আপুনি ইচ্ছাকৃতভাৱে এইখিনি কৰিছে, আৰু ক'ৰবাত নহয় ক'ৰবাত আপুনি অপজিট পক্ষৰ লগত মিলি এই কামটো কৰিছে, ৰাজনৈতিকভাৱে এই ধৰণৰ চৰ্চা হৈছে। সম্পূৰ্ণভাৱে মিছা কথা এয়া। মানে বিভিন্ন ধৰণে বিভিন্ন মানুহে ষড়যন্ত্ৰ কৰিব, আৰু ষড়যন্ত্ৰবিলাক এনেকুৱা ধৰণৰ হ'ব নালাগে, কাৰণ মোক ইতিমধ্যে ষড়যন্ত্ৰ বুলি কৰা হৈছে। আকৌ মোৰে বিৰুদ্ধে যদি কোনোবাই ষড়যন্ত্ৰ কৰি পেলাই মোকেই ফচাই বস্তুবিলাক অলপ বেলেগ দিশত ল'ব খোজে, নিজে ক্লিন চিট ল'ব খোজে, যিসকল মানুহে ভুল কৰিছে, এইটো বেয়া কথা, এইটো কৰিব নালাগে, এইটো নাপায়। এতিয়াতো এনেকুৱা হ'ল আপোনাৰ নমিনেশ্যনটো ৰিজেক্ট হোৱাৰ লগে লগে বৰপেটা সমষ্টিত আমি যিমান দূৰ গম পাওঁ আৰু দুগৰাকী প্ৰাৰ্থী আছে নিৰ্দলীয় প্ৰাৰ্থী, আৰু দুয়োগৰাকীয়ে বিজেপিৰ টিকট নোপোৱা প্ৰাৰ্থী, তেওঁলোকক হয়তো বিজেপিয়ে মেনেজ কৰি ল'ব। অৰ্থাৎ চাবলৈ গ'লে বৰপেটা সমষ্টিটো অগপক এৰি দিয়াৰ নিচিনা হ'ল। এইটোতো কংগ্ৰেছৰ তৰফৰ পৰা সাংঘাতিক ডাঙৰ এটা ব্লাণ্ডাৰ হৈছে এজ এ হ'ল। আপুনি এইটো কথাওতো ক'ব পাৰে যে এইটো এজিপিৰ ফালৰ পৰা এটা গেম প্লেন বনোৱা হৈছে, NDAৰ ফালৰ পৰা গেম প্লেন বনোৱা হৈছে। সেইটোত কেনেবাকৈ আপুনি অন্তৰ্ভুক্ত হ'ল নেকি? নিশ্চিতভাৱে নহয় এইটো কথা, এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো কিয় হ'ম? মই ইয়াত ভৱিষ্যত গঢ়াৰ কাৰণে আহিছোঁ, আৰু বৰপেটা সমষ্টিটো 100% মই জিকা চিট। আজিৰ তাৰিখত আপোনালোকৰ মানুহৰ মুখে মুখে আছে মই জিকা চিট, মোৰতো সেইখিনি মোৰ চেঞ্চত আছে ন। 1 কোটি 2 কোটি 4 কোটি 5 কোটিটো ডাঙৰ নে বিধায়কটো ডাঙৰ? মই কিয় সেইটো ষড়যন্ত্ৰত সোমাব যাম? এজিপিৰ প্লেনটো কেনেকুৱা হ'ব বুলি আপুনি ভাবে? মই ভাবোঁ যে মই কৈছোঁ যে 3টা বজাত মই মনোনয়ন জমা দি অহাৰ পিছত আধা ঘণ্টা বা 35 মিনিটত যদি নিউজটো বাহিৰত ওলাই যায়, তো ইয়াত নিশ্চিতভাৱে এটা গেম প্লেন আছে। ইয়াত ভিতৰৰ মানুহ কোনোবা জড়িত হৈ আছে, ইয়াত আমাৰ সেইটো হ'ব লাগিব গেম প্লেন। তাৰ NDAৰ লগত আমাৰ ভিতৰৰ মানুহ কোনোবা জড়িত হৈ আছে, সেইটো হ'ব লাগিব। আইদাৰটো এনেকুৱা হ'ব নোৱাৰে। আপুনি কাগজখিনি জমা দিয়াৰ আগতে AICCৰ কোনো দায়িত্বশীল ব্যক্তিয়ে আপোনাৰ এইখিনি এবাৰ পৰীক্ষা কৰা নাছিল? APCC বা AICCৰ কোনো দায়িত্বশীল ব্যক্তিয়ে এইখিনি পৰীক্ষা কৰাৰ কোনেও মানে সেইখিনি ইম্পৰ্টেঞ্চ বা গুৰুত্ব নল'লে নেকি, বা তেওঁলোকে নাভাবিলে নেকি? গুৰুত্ব বুলি মই ক'ব খোজা নাই, তেনেধৰণৰ ব্যক্তি কোনেও যোৱা নাছিলে। হয়তো তেওঁলোকৰ কামৰ চিডিউলৰ কাৰণে তেওঁলোক বিজি থাকিব পাৰে তেওঁলোকে, বা তেনেধৰণৰ মোৰ ওচৰত তেনেধৰণে কোনেও যোৱা নাছিল, এইটো কথাটো হয়। মোৰ ওচৰতে আছিলে, বা ময়ো উকিলবিলাক কৰিছিলোঁ। যিয়ে নহওক, আফটাৰ অল মই কাকো ক্ৰিটিচাইজ কৰিব খোজা নাই, কিন্তু এটা কথা, ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে। কংগ্ৰেছ প্ৰাৰ্থিত্বটোক ৰিজেক্ট কৰি পেলাই NDAৰ প্ৰাৰ্থীজনক জিকোৱাৰ কাৰণে এটা গেম প্লেন কৰিছে, আৰু যি ধৰণে মানে আগে পিছে। এতিয়া এইখিনি ঘটনা হোৱাৰ পাছত APCCৰ সভাপতিৰ সৈতে আপোনাৰ কথা বতৰা হৈছে নে? তেওঁ কি কয়? হৈছে, তেওঁ নিশ্চিতভাৱে আমাৰ লগত আছে, আপোনালোকেও জানে, আৰু তেখেতৰ মই ধন্যবাদ এই ক্ষেত্ৰত দিবই লাগিব, কাৰণ তেখেতে মোক বিশ্বাস কৰি মৰম কৰি টিকট দিছিলে, আৰু তেখেতৰ লগত মই আছোঁ। তেখেতৰ প্ৰতি মোৰ অগাধ বিশ্বাস আছে, আৰু ৰাজনীতিত যদি থাকোঁ শেষ মুহূৰ্তলৈকে তেখেতৰ লগতে থাকিম, নকৰিলে বেলেগ কথা।
এতিয়া শেষত মই সুধিবলৈ বিচাৰিছোঁ, যিহেতু এতিয়া যি হ'বলগীয়া আছিলে হৈ গ'ল, আপুনি কৈছে যে এটা ষড়যন্ত্ৰ হৈছে, কিবা একশ্যন ল'ব আপুনি, লিগেল একশ্যনে হওক বা অন্যান্য? নিশ্চিতভাৱে লিগেল একশ্যন। উকিলৰ লগত কথা পতাৰ কাৰণে গুৱাহাটীলৈ আহিছোঁ। উকিলৰ লগত কথা বতৰা হৈছে, ড্ৰাফ্ট ৰেডি কৰি আছে, ষ্টাডি কৰি আছে, ভাৰতবৰ্ষৰ ক'ত কি হৈছে কি হোৱা নাই, কোনটো গ্ৰাউণ্ডত ৰিজেকশ্যন কৰা হ'ল। যদি তাৰ ওপৰত চেলেঞ্জ কৰি আমি যদি জিকাৰ সম্ভাৱনা 50%ৰ অধিক থাকে, আমি নিশ্চিতভাৱে চেলেঞ্জ কৰিম আৰু আমি কৰিমেই চেলেঞ্জটো কৰিমেই আমি। এয়া আছিলে মহানন্দ চৰকাৰ। আপোনালোকে নিশ্চয় গম পালে যে বৰপেটা সমষ্টিটোৱে অতিকৈ চৰ্চিত এটা সমষ্টি, ডাঙৰ সমষ্টি, আৰু এইবাৰ তেওঁলোকে কনফিডেঞ্চ দেখুৱাইছিলে কংগ্ৰেছে যে এইবাৰ অগপৰ প্ৰাৰ্থীগৰাকী দীপক কুমাৰ দাসক পৰাভূত কৰি কংগ্ৰেছে এইবাৰ বৰপেটা দখল কৰিব, কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। আগন্তুক সময়ত APCC বা AICCৰ এই ক্ষেত্ৰত ভূমিকা কি হয়, সেয়া কিন্তু লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।